এবাৰ নিৰ্বাচনটো আপোনালোকে নিজে চকুৰে দেখিছে, নিজে আপোনালোকে আহি প্ৰেজেণ্ট হৈ দেখিছে কেনেকুৱা হ'ব, নিজে আপুনি উপলব্ধি কৰিব পাৰিছে। কাৰণ দিহিৰা সমষ্টিটো হিলাব পৰা কোনো মানুহৰে এটা শক্তি নাই। কাৰণ আজি বুলি নহয়, ৰবিবাৰৰ পৰা আমাৰ খালি জইনিং প্ৰগ্ৰামেই চলি আছে। জইনিং প্ৰগ্ৰাম গৈ আমি চৰাইমাৰীতো যোৱাকালি ইউথবিলাকে যিমানখিনি ডেকা ল'ৰা আছে চৰাইমাৰী এৰিয়া সকলোৱে তেওঁলোকে জি এছ আকৰ্ষিত হৈ তেওঁলোকে আৰু জইন কৰিছে। সেই মৰ্মে আজি আমাৰ মহিলা মৰ্চা ব্লক কমিটি গঠন হৈছে। তাতে আমি যিখিনি মানুহ হ'ব বুলি ভাবিছিলোঁ তাতকৈ 3 গুণ মানুহ বাঢ়ি গ'ল। নিজৰ ইচ্ছাকৃতভাৱে নিজে নিজে গাড়ী লৈ আহি আমাৰ এই মিটিঙত এটেণ্ড কৰিছে। খুব ভাল লাগিছে, ৱেলকাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ, সকলোৱে আহক। তাৰ লগতে আজি আমাৰ জগদলৰ এজন বিশিষ্ট আমাৰ ৰাকেশ ব্ৰহ্মৰ ৰাইট হেণ্ড বুলি ক'ব লাগিব, আমাৰ ৰত্নেশ্বৰ দাস ডাঙৰীয়া। তেখেতে আমাৰ পুলিচ বিভাগৰ আগতে কামাণ্ডো আছিলে, তেওঁ ৰিটায়াৰ হৈ আহিছে আৰু সেইজন মানুহে আমাৰ দলত আজি যোগদান কৰিছে। কিমান ভাগ্যৱান কথা। তাৰ লগতে আমাৰ মনোজ শৰণীয়া বুলি এজন ল'ৰা আছে, শৰণীয়া কছাৰীৰ, তেখেতেও আমাৰ যোগদান কৰিছে। ঠিক তেনেকৈ দিন প্ৰতিদিন যোগদান কাৰ্যসূচী চলি আছে, চিন্তা কৰিব লগা নাই। ৰাইজে এটা মুঠিত সকলো আগবাঢ়িব বিচাৰিছে। যদি আমি নতুনকৈ মুঠি খুলিব বিচাৰোঁ, ভৱিষ্যতে শিকাৰ কাৰণে তেওঁলোকৰ 5 বছৰ আকৌ লাগিব, কিন্তু দম দমাব নোৱাৰিব। কাৰণ যদি আমি আজিলৈকে 10 বছৰ কাৰ্যকালত মই কোনো এটা পাৰ্টীৰ লগত বিক্ৰী হোৱা নাই। যিমানখিনি পাৰিছোঁ ৰাইজৰ কাম কৰিছোঁ, ৰাইজক হাঁহি বিৰিঙি দিছোঁ, সুখ শান্তিৰে যে ঘৰলৈকে সুৰি মাৰি যাব পৰা কৰি দিছোঁ। কোনো যে বাগৰি ফুৰিব যোৱা সেই বস্তা মই ৰখা নাই। যিবিলাক ৰাস্তাত অকণমান এতিয়া কৰিব লগা বাকী আছে সেইকেইটা ইতিমধ্যে ওলাইছে, লিষ্টত আহিছে। এইবিলাকৰ কাম ইতিমধ্যে আস্তে আস্তে হ'ব আৰু কিছুমান কাম এতিয়া টেণ্ডাৰ মাৰিব, এইবিলাকৰ কাম হ'ব। আৰু সেইকাৰণে চিন্তা কৰিব লগা নাই। যিমানখিনি আৰু সৰু সুৰা কাম কৰিব লগা আছে সেইখিনি বাৰু আগন্তুক আমি চৰকাৰত যেতিয়া যাম সেই সময়ত নিশ্চিতভাৱে আমি এই কামটো কৰিব পাৰিম। আপোনালোকৰ যি সেই কথাটোৱে কাৰণে বিজেপিক খুব বেছি আশ্বস্ত কৰিছে এই মানে সমষ্টিটো দখল কৰাৰ কাৰণে, কি ক'ব এইটো? এতিয়া এই সমষ্টিটো দখল কৰাৰ কাৰণে বহুতো চেষ্টা কৰিছে। এইবাৰতো একো কৰা নাই। যোৱা বছৰ অল আসাম ষ্টেট কেবিনেট মন্ত্ৰী প্লাছ MLA প্লাছ লোকসভাৰ যিমানকেইটা MP আছে আহি আমাৰ বাগানৰ তাতে বাহা লৈছিলে। বাহা লৈ তেওঁলোকে ঘৰে ঘৰে গৈ একো কৰিব নোৱাৰিলে যেতিয়া, এতিয়াতো সেই ৰাস্তা নাই। ৰাইজে বুজি পাইছে। ৰাইজে বুজি পোৱাৰ কাৰণে একো কৰিব নোৱাৰে। কাৰণ BJPয়ে হওক বা আপোনাৰ UPPLয়ে হওক বা BPFে হওক, সেইটো আমি ক'ব নাযাওঁ। তেওঁলোকে কৰি থাকিব। আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, ৰণকৌশলেৰে যে আমি আগবাঢ়ি যাম, নিশ্চিতভাৱে মোৰ বিশ্বাস আছে। যিমান টকা পইচা নেপেলাওক কিয় সকলোৱে খাব, কিন্তু ভোট মোকেই দিব আৰু চিন্তা কৰিব লগা নাই। কাৰণ মই কাৰো প্ৰতি কৰাপশ্যন কৰা নাই, সকলোৱে ৰাস্তা ঘাট কৰিছোঁ। এগ্ৰিকালচাৰ থকাটো মই প্ৰত্যেকটা জনগোষ্ঠীকে সমান চকুৰে চাইছিলোঁ। কাকো BPF UPPL BJP UPPF লৈ কাকো চোৱা নাই। সমানভাৱে মই বিতৰণ কৰি দিছিলোঁ কাম কাজবিলাক আৰু সমানভাৱে মই কৰিছিলোঁ। কিন্তু সেইখিনি তেওঁলোকে মই 3 বছৰ কাৰ্যকালতে কি কাৰণে EMটো কাটি দিলে ময়ো ক'ব নোৱাৰোঁ। তাৰ কাৰণে তেওঁলোকে অশান্তি কৰা নাই, কাটিছা। কিন্তু মই এটাই অশান্তি কৰিম, যিজন ব্যক্তিৰ দ্বাৰা চৰকাৰ গঠন হোৱা সেই বাপেকজনক যিবিলাক ধূলি মাৰি দিব পাৰে সেই চৰকাৰ নাথাকে। এই চৰকাৰ 100% নাথাকে। সেইটো মোৰ অভিশাপ লাগিব তেওঁলোকৰ ওপৰত। কাৰণ দখ কৰিলেহে মোক উল্টা পাল্টা কৰিব। আজি নানানটা দেশ অৰূপদের কথাটোৱে কওঁ, দিগন্ত বৰুৱাৰ কথাই কওঁ, আৰু কিমান UPPL কিমান নানানটা কেলেংকাৰী ঘটনা ওলাইছে। তাহাঁতো হ'লে একো কৰা নাই। মোৰ কোনো কেলেংকাৰীয়ে নাই, কোনো 5 পইচাৰ কেলেংকাৰীয়ে নাই। তথাপিতো মোক মানে তাৰ পৰা উলিয়াই দিছে। মই UPPLত যোগদান দিব লাগিছিলে, BJPত যাব লাগিছিলে, আৰু নিজৰ এটা দল আছে, মই ভাইচ প্ৰেচিডেণ্ট হওঁ। মই যদি সেইবিলাক পাৰ্টিত যাওঁ, মোৰতো দলটোৱে ভংগ হৈ যাব। হওক যিয়ে নহওক, দলটো মোৰ থাকক, ভালে কুশলে থাকক। দলটোক লৈ আগবাঢ়ি যাম। ভৱিষ্যতে BJPয়ে ইমান বছৰ কষ্ট কৰি এতিয়া তেওঁলোকে কাৰ্যকালত কৰি পেলাই তেওঁলোকে আহিব আৰম্ভ কৰিছে। আমিতো মাত্ৰ 4 বছৰহে হ'ল। 4 বছৰ হোৱাটো কিমান আগবাঢ়িব পাৰি নেকি? আস্তে আস্তে আগবাঢ়িব লাগিব। 4 বছৰ বা 10 বছৰ বা 15 বছৰ হ'লে আমিও ঠিক তেনেকুৱা শক্তিশালী হৈ আহিলে নিশ্চিতভাৱে আমাৰ সকলো ৰাইজে একত্ৰিত হ'ব, আগবাঢ়িব পাৰিব। এতিয়া আগন্তুক আমি চিন্তা কৰিম। MCL ইলেকশ্যনৰ পাছত MLA চিন্তা কৰিব লাগিব। আজি BPFৰ লগত এলায়েন্সৰ কথা আপোনালোকে সুধি আছে। যেতিয়ালৈকে হ'ব আপোনাক নিশ্চিতভাৱে জনাম আৰু আগবাঢ়ি যাম। যদি এলায়েন্স যদি হয়, সঁচাকৈ যদি এলায়েন্স হয়, তেতিয়াহ'লে আৰু চিন্তা কৰিব লগা নাই। আমাৰ BTCত সেই মিলিজুলি চৰকাৰখনেই হ'ব। সেয়া এতিয়ালৈকে ভংগ হোৱা নাই, কিন্তু এইবাৰ BPFৰ মৃত্যুৰ কথা ওলাই আছে। তাতে ভিতৰত কিবা কাৰণ আছে নেকি? কাৰণ বৰ্তমান নাই। কাৰণ তেওঁলোকে মোক আনুষ্ঠানিকভাৱে নিৰ্দলীয় হিচাপে থৈ দিছে, কোনো পাৰ্টি হিচাপে থোৱা নাই মোক। তেওঁ নিৰ্দলীয় হিচাপে মোক এক জেগাত বহাই দিছে। সেইকাৰণে মই এছেম্বলিত যোৱা নাই। এদিন গৈছিলোঁ এছেম্বলিত, তাৰপৰা যোৱা নাই। কাৰণ নিৰ্দলীয় হিচাপে ৰাখিলে মোৰ লগত কোনো মতলবেই নাই। তেওঁলোকৰ যিখিনি কাম কৰণীয় কাম তেওঁলোকে নিজৰ ভাজে ভাগাই বিচাৰি লৈ মোক একোৱে নিদিয়ে। গতিকে তালৈ থাকি কিবাটো আছে, থাকক সেনেকৈ, যেনেকৈ ৰাখিছে সেনেকৈ থাকক, ক'ব লগা আমাৰ নাই। তেওঁলোকৰ তাতে বহিব লাগে বহিছোঁ আৰু উঠিব লাগে উঠিছোঁ, সেইটোৱে কাম কৰি আছোঁ। প্ৰতিনিধি এতিয়ালৈকে ক'ব পৰা কণ্ডিশ্যন বৰ্তমান অহা নাই। কাৰণ এতিয়ালৈকে আমাৰ UPPLৰ কেণ্ডিডেট বিচাৰি পোৱা নাই, BJPৰ কেণ্ডিডেট বিচাৰি পোৱা নাই, আৰু BPFৰ কেণ্ডিডেট বিচাৰি পাইছে যদিও তাতে বহুতখিনি ক্ৰু আছে।
কাৰণ এজন ব্যক্তিয়ে অন্য ঠাইৰ পৰা আহি যদি অন্য জেগাত আহি তেওঁলোকে ইলেকশ্যন কৰিব বিচাৰে তেতিয়া ৰাইজে একচেপ্ট কৰিব নেকি? নকৰে। আৰু আমি তাতে যাই কিবা এটা কৰিব পাৰিম নেকি? নোৱাৰোঁ। গতিকে সেই সংক্ৰান্তত ৰাইজে বিবেচনা কৰিব তেখেতক ভোট দিব লাগে নে GSPক ভোট দিব লাগে, সেইটো আপোনালোকে নিজে ব্যৱস্থা কৰিব পাৰে। এতিয়া ব্লক কমিটিৰ উদ্যোগত GSP দলৰ আজি মহিলা সমিতি এখন গঠন কৰা হ'ল। এই মহিলা সমিতিখন পূৰ্ণাংগ ৰূপত আজিৰ পৰা আমি তেখেতসকলক দায়িত্বভাৰ দিয়া হ'ব। গতিকে আজিৰ যিখন কমিটি শক্তিশালী কমিটি হ'ল যে নাৰী শক্তি এইবাৰ জাগিছে, নাৰী শক্তি আগুৱাই আহিছে, নাৰী শক্তিৰ দ্বাৰাই গণসুৰক্ষা পাৰ্টি ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে আগুৱাই আহিছে। গতিকে আজিৰ এই মিডিয়াৰ যোগেদি মই সকলোকে এটা আহ্বান জনাব বিচাৰিছোঁ, এই প্ৰচাৰ যিটো আমাৰ গণসুৰক্ষা পাৰ্টিৰ আপোনালোকে যেনেধৰণৰ কৰি আছে, আজিৰ আৰু অধিক শক্তিশালী ৰূপত প্ৰচাৰ চলাব বুলি আমি আশা কৰিছোঁ। যে আজিৰ এই কমিটিখন ছায়ামণি চৰণীয়া তেখেত সভানেত্ৰী আৰু অলকা দাস সম্পাদিকাৰ দায়িত্ব দিয়া হৈছে। আৰু 41জনীয়া কমিটিখন আজি গঠন কৰি পূৰ্ণাংগ ৰূপত তেখেতসকলক আমি দায়িত্ব দিয়াম। গতিকে এই কমিটিখন সম্পূৰ্ণ আমাৰ দিহিৰা ব্লক কমিটিৰ অধীনত থাকিব। তেখেতসকলে আমাক কাম কৰাতে আমাক তেখেতসকলে অনুমতি ল'ব, তেখেতসকলে আগবাঢ়ি যাব। গতিকে এতিয়া সমাগত নিৰ্বাচন, এই নিৰ্বাচনত নাৰী শক্তি যেতিয়া জাগিছে কোনেও ৰক্ষা কৰিব নোৱাৰে। নাৰী আপোনালোকে কৈছে নাৰী যিকোনো ৰূপ ধৰিব পাৰে, আৰু সেই ৰূপ ধৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব এইবাৰ নাৰীয়ে আমাৰ দিহিৰা GSPৰ ফালৰ পৰা। যিহেতু বিগত পৰিষদীয় বিধানসভা নিৰ্বাচন আপোনালোকে UPL-ৰ সংগ দিছিলে আৰু এইবাৰ আপোনালোকে BPF-ক সংগ দিম বুলি কৈছে, ইছ্যু কি হ'ব? আপোনালোকে ৰাইজৰ মাজত কি লৈ যাব এতিয়া? আৰে চাওক, আজি যি সময়ত আমি ৰাজনৈতিকভাৱে তেখেতসকলক সহায় কৰিছিলোঁ, UPL-ৰ লগত চৰকাৰত থকাৰ কাৰণে আমি ইয়াৰ বিধানসভাটোতো আমি তেখেতসকলক যোৱা বিধানসভা নিৰ্বাচনত আমি আমাৰ GSPৰ ফালৰ পৰা সহায় কৰিছিলোঁ। GSPৰ ফালৰ পৰাই, দিহিৰাৰ ফালৰ পৰাই আটাইতকৈ আমি বেছি ভোট দিছিলোঁ UG ব্ৰহ্ম ডাঙৰীয়াক। কিন্তু শেহতীয়াভাৱে তেখেতসকলে যিটো কৰিলে আমাক, সেইকাৰণে তেখেতসকলৰ পৰা ওলাই আহিব বা আমাক ওলাই দিছে, আমি ওলাই আহিছোঁ। এতিয়া আমাৰ তেখেতসকলে বন্ধুত্ব নাই, আজিৰ পৰা নহয়, আপোনালোকক আগৰ পৰা কৈ আহিছোঁ। আজি UPL আমাৰ বন্ধু নহয়, ৰাজনৈতিক আজিৰ আমি শত্ৰু। কাৰণ আজি চাওক ৰাজনৈতিক শত্ৰু কেনেকৈ হ'ল বুলি কৈছোঁ। আজি আমাৰ GSP দলত আমাৰ মুছলপুৰ সমষ্টিৰ সন্মানীয় MCL বা মানে EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ লগত থকা ব্যক্তি নন্দেশ্বৰ দাস ডাঙৰীয়া আজি তেখেত আমাৰ লগত আহিলে। তেখেতে TLCCৰ দায়িত্ব লৈছিল, তেখেতে থমনা প্ৰাইমাৰীৰ দায়িত্ব লৈছিল, তেখেত কিন্তু আজি আমাৰ লগত আহিল। তাৰমানে কি আজিৰ পৰা ৰাজনৈতিক শত্ৰু তেখেতসকলে আমাৰ, ৰাজনৈতিক বন্ধু নহয়। বন্ধু আছিল সেই সময়ত, আজিৰ তাৰিখত কিন্তু নাই। কাৰণ গতিকে এতিয়া আমি পূৰ্ণদমে সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ লগত জইন কৰিছে, কাম কৰিছে একেলগে। যোৱাকালিও আপোনালোকৰ চেনেলৰ জৰিয়তে গম পাইছে, চৰাইমাৰী অঞ্চলত প্ৰায় 100ৰো অধিক যুৱ শক্তি, যুৱ ল'ৰা আমাৰ এই দলত জইন কৰিছে। তাৰে আগদিনাখন ৰবিবাৰে ডুমনি অঞ্চলত বহুতো আদিবাসী ভাই, আদিবাসী মাতৃসকলে আহি, ৰাজবংশী মাতৃসকলে আহি, বড়ো মহিলাসকলে আহি আমাৰ এই GSP দলত জইন কৰিছে। গতিকে এতিয়া চাৰিওফালৰ পৰা ধুমুহা আহিছে, এই ধুমুহাই অন্য দলক এইবাৰ বাগৰিয়াই পেলাব। গতিকে GSP অধিক শক্তিশালী হৈছে। GSP ঘনশ্যাম দাসৰ শক্তি, GSP নৱকুমাৰ দাসৰ শক্তি, আৰু এই GSP দল হৈছে আমাৰ দিহিৰা ব্লকৰ শক্তি। গতিকে এই শক্তি আমি প্ৰদৰ্শন কৰিম ইলেকশ্যনত। অন্য দল কোনো ধৰণত আমাৰ লগত টিকিব নোৱাৰে। উৎক্ষেপ কৰিম বুলি কৈ আছে, তেনেক্ষেত্ৰত আপোনালোকে এলায়েন্স কৰাৰ কাৰণটো কি হ'ব পাৰে? আৰে চাওক, আমি এলায়েন্স কৰিম, ৰাজনৈতিকভাৱে আমি এলায়েন্স কৰিব যাব পাৰোঁ। কাৰণ আজি চাওক এটা প্ৰসংগ আহিছে যে আমাৰ গণসুৰক্ষা পাৰ্টি আৰু BPF পাৰ্টিৰ লগত এটা কথা আহি পৰিছে। গতিকে হাইকমাণ্ড, আমাৰ যিজন মুখ্য হাইকমাণ্ড আছে নৱকুমাৰ শৰণীয়া ডাঙৰীয়া আৰু আমাৰ চিফ পেট্ৰন ঘনশ্যাম দাস ডাঙৰীয়া, যদি তেখেতসকলে যদি BPF দলৰ আগ্ৰামা মহিলাৰ লগত যদি আলাপ আলোচনা কৰি আমাৰ যদি ৰাজনৈতিক শক্তি যদি বৃদ্ধি কৰাৰ কাৰণে, ৰাজনৈতিক ক্ষমতা দিয়াৰ কাৰণে যদি এলায়েন্স হয়, এই এলায়েন্সত নিশ্চয় আমি তলৰ বিষয়ববীয়াসকলে, তলৰ ভোটাৰসকলে নিশ্চয় মানি ল'ম। কেইখনমান আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা সম্ভাৱনা আছে? আমাৰ ওপৰৰ হাইকমাণ্ডে জনা মতে 12ৰ পৰা 15খন আসন আমাৰ থাকিব। এই 12ৰ পৰা 15খন আসনত আমি কিন্তু BTC ইলেকশ্যনটো এইবাৰ খেলা হ'ব। কেইখনমান আসন পাব বুলি আশা কৰা হৈছে? আমি আজিৰ তাৰিখত যদি কওঁ, আজি অকল দিহিৰাই নহয়, অন্য সমষ্টিতো এনেকুৱা ভেটি আজি সুদৃঢ় হৈছে, এনেকুৱা শক্তি হৈছে। আজিৰ তাৰিখত যদি আমি নিৰ্বাচনৰ সমীক্ষা এটা লওঁ, 8ৰ পৰা 10খন আসন হয়তো আমি GSP হিচাপে পাবলৈ সক্ষম হ'ম। প্ৰতিটো ৰাজনৈতিক দলে দিহিৰাক আগ্ৰাসী মনোভাৱেৰে তেওঁলোকৰ মানে কি উৎসাহ অব্যাহত ৰাখিছে, এনে ক্ষেত্ৰত গণসুৰক্ষা পাৰ্টিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? তাৰো প্ৰত্যাহ্বান নহয়, মই আপোনালোকক কৈছোঁ, ইয়াত কোনো দলে টিকিব যাব নোৱাৰে। মই যোৱাকালি এই কথাটোৱে কৈছোঁ যে আজি BJPৰ আগ্ৰাসন বুলি কৈছে, BJPৰ আগ্ৰাসন ক'ত আছে? BJPৰ আগ্ৰাসন বুলি ক'লে তেখেতসকলক ভোটাৰ চাকিব লাগিব। তেখেতসকলৰ এনেকুৱা এখন মিটিং দিব পাৰিছে নেকি?
আজি চাওক এখেতসকলে কিবা টকা দি আনিছোঁ নেকি আমিতো টকা পইচা দিয়া নাই। তেখেতসকলে আনিব কি যে আপোনালোকক গোটত পইচা দিম, আপোনালোকক অৰুণোদয় দিম, তেনেধৰণৰ মিছলীয়া কথা কৈ তেখেতসকলে সভা সমিতিবিলাকত মানুহ ভৰ্তি কৰে, কিন্তু তেখেতসকলে ভোট নিদিয়ে। আৰু ভোট নিদিয়াৰ এটা প্ৰমাণ যোৱা BTC ইলেকশ্যনত পাইছে 2015 চনত। গতিকে আজিৰ তাৰিখত 2020 চনত পাইছে। গতিকে আজিৰ তাৰিখত এই প্ৰলোভিত মহিলাসকলে নহয়, মহিলাসকলে শক্তি পাইছে। এতিয়া মহিলাসকলে জাগৰণ হৈছে, আৰু এই জাগৰণত আপোনালোক কোনো দলেই ইয়াত কিন্তু থাকিব নোৱাৰে। অকল থাকিব GSP এই দিহিৰা সমষ্টিত। পূৰ্বৰ যি দুবাৰকৈ তেওঁ ৰক্ষা পাৰ্টিৰ পৰা ঘনশ্যাম দাস জয়ী হৈছে, এইবাৰ সেই ধাৰা কোনো থাকিব? একেবাৰে থাকিব, কাৰণ ঘনশ্যাম দাস এজন তেওঁ বিশেষ ব্যক্তি। এই ব্যক্তি ঘনশ্যাম দাস আজি GSPৰ এনেকুৱা এজন শক্তি, এই শক্তি কোনেও তেখেতক কিন্তু বাধা দিব নোৱাৰে। কাৰণ ঘনশ্যাম দাসক জয় কৰাৰ কাৰণে সকলোৱে লাগিছে, মাৰ বান্ধি থিয় হৈছে। ঘনশ্যাম দাস জয় কৰাৰ কাৰণে আমি দিনে ৰাতি সৈনিকৰ দৰে কাম কৰিছোঁ, আৰু আমি জিতাম বুলি তেখেতক পণ লৈছোঁ। সকলো মানুহে সেইকাৰণে ওলাই আহিছে, GSP জিন্দাবাদ দি ওলাই আহিছে, GSP সংৰক্ষিত কৰাৰ কাৰণে ওলাই আহিছে, আৰু GSP শক্তিশালী কৰাৰ কাৰণে ওলাই আহিছে।